মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথম পৰ্যায়ৰ গুণোৎসৱ 2024 সপ্তম শ্ৰেণীৰ সেলফ ইভ্যালুয়েশন অৰ্থাৎ ৰিডিং তোমালোকৰ ক'ব লাগিব ঠিক আছে এই ৰিডিংটো তোমালোকে সকলোৱে ক'বলৈ যত্ন কৰিবা ইয়াত কৈছে যে ছাত্ৰ ছাত্ৰীৰ তলৰ যিকোনো এটা অংশ পঢ়িবলৈ দিছে বা দিব তোমাৰ যিকোনো এটা তুমি কি কৰিবা ক্লাস 7ত তুমি পঢ়ি আছা তেন্তে তোমালোকৰ ভিডিওটো ভাল লাগিলে নিশ্চয় সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা ইমান কষ্ট কৰি ভিডিওবিলাক যোগাও এই পেপাৰবিলাক যোগোৱাত বহুত সময় লাগিছে মই বহুত দূৰ দূৰণিৰ পৰা এইবিলাক পেপাৰবিলাক যোগাই আনিছো মাত্ৰ তোমালোকৰ কাৰণে যাতে মোৰো অলপমান মই তোমালোকক পঢ়াই অলপমান সুখী হও তোমালোকেও যাতে এইটো ৰিসিভ কৰি ভাল পোৱা তাৰ কাৰণে তুমি এটা সাবস্ক্ৰাইব লাইক আৰু কমেন্ট এটা কৰি দিবা কেনে লাগিল তেন্তে তোমালোকে এই তিনিটাৰ পৰা যিকোনো এটা তোমালোকে কি কৰিবা ৰিডিং কবা তেন্তে তোমাৰ যদি ভাল লাগিছে এইটো ক'বলৈ অসুবিধা পাইছা এইটো কোৱা এইটো অসুবিধা পাইছা স্যাৰক কোৱা যে স্যাৰ মই এইটো নোৱাৰো এইটো কৰিবলৈ দিয়ক মই এইটো নোৱাৰো মোক এইটো ৰিডিং পঢ়িবলৈ দিয়ক ঠিক আছে স্যাৰে হেতুৱে দিব যিকোনো প্ৰথম অংশ দ্বিতীয় অংশ তৃতীয় অংশ যিকোনো এটা তুমি ইয়াত মই ভিডিওটো ৰিডিং কৈ তোমালোকক সময় লছ নকৰিলো তোমালোকে জাস্ট ভিডিওটো ৰখাই দিবা ৰখাই ৰিডিং এবাৰ পঢ়ি লবা ৰিডিং পঢ়ি এনেকুৱা ধৰণে তোমালোকৰ আহিব ঠিক আছে যদি তুমি এইটো ৰিডিং ক'ব পাৰিছা তেন্তে ভাবি লবা যে তুমি 3 পাইছা তাৰ নেক্সট ৰিডিং ল্যাঙ্গুৱেজ টুত কি দিছে ল্যাঙ্গুৱেজ টুত ইন্ট্ৰোডাকশন টু দা টিচাৰ মানে টিচাৰৰ লগত তোমালোকক পৰিচয় কৰি দিব মানে টিচাৰৰ লগত সংযুক্ত কৰি দিব দা টিচাৰ উইল আস্ক দা ষ্টুডেন্টস টু ৰিড এনি ওয়ান অফ দা ফ্ৰেম গিভেন বিলো মানে তলৰ যিকোনো ফ্ৰেমৰ এটাৰ পৰা এনি ওয়ান যিকোনো এটা তোমালোকে ইয়াৰ পৰা তুমি কি কৰিব পাৰিবা ৰিডিং ক'ব লাগিব ৰিডিং ক'বই লাগিব হা যিকোনো এটা এটো নোৱাৰা এটো লবা এটো নোৱাৰা এটো লবা নাইবা এটো নোৱাৰা এটো লোৱা যিকোনো এটা এনি ওয়ান তুমি লাজ নকৰিবা যে স্যাৰ মই এটো পাৰো হ্যাঁ কিন্তু মই এটো ক'বলৈ পাৰো কিন্তু এটো স্যাৰে ক'বলৈ ক'লে তেন্তে তুমি ক'বা স্যাৰ মই এটো নহয় মই এটো কম ঠিক আছে এটো তোমালোকক কিন্তু ইয়াত দিয়া আছে স্যাৰে কেতিয়াও ক'ব নোৱাৰিব যে নহয় তোমাৰ এটোই ক'ব লাগিব এনেকুৱা ধৰণৰ স্যাৰে কেতিয়াও ক'ব নোৱাৰিব মানে এটো তোমালোকৰ ইয়ত দিয়া আছে তোমালোকৰ গাইডলাইনত দিয়া আছে যে যিকোনো এনি ওয়ান যিকোনো এটা ক'ব লাগিব তোমালোকে যিকোনো এটা ক'বলৈ যত্ন কৰিবা ঠিক আছে প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এটো প্ৰথম দিনৰ হয় ঠিক আছে